নমস্কাৰ, দীপিকা হল চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই মাত্ৰ দুবিধ সামগ্ৰীৰে সুন্দৰ এবিধ মিঠাই প্ৰস্তুত কৰি দেখুৱাবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই খুবেই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে এই বাতিটোতে এটা সৰু কাপেৰে 2 কাপ মই ময়দা লৈছোঁ। ময়দাৰ সলনি আপোনালোকে আটাও দিব পাৰে। সামান্য পৰিমাণৰ নিমখ দিছোঁ। এখন সৰু চামুচেৰে আধা চামুচ বেকিং পাউডাৰ যোগ কৰিছোঁ। এতিয়া আটাইখিনি শুকান বস্তুৱে মই ভালকৈ মিহলি কৰি ল'ম। লগতে ইয়াত 2 চামুচ ৰিফাইন তেল আৰু 1 চামুচ ঘি যোগ কৰিছোঁ। আটাইখিনি আকৌ মই ভালকৈ সানি ল'ম। আটাইখিনি ভালকৈ মই সানি ল'লোঁ। এতিয়া গৰম পানীৰে মই ধুনীয়াকৈ এটা ডো প্ৰস্তুত কৰি ল'ম। মই গৰম পানীৰে ডোটো প্ৰস্তুত কৰিম। পানী অলপ অলপকৈ দি ডোটো প্ৰস্তুত কৰিব লাগে যাতে পানী বেছি হৈ নাযায়। বিস্কুটৰ সলনি ঘৰতে কিছুমান বস্তু বনাই খাব পাৰোঁ। খৰচো কম হয় আৰু খায়ো ভাল লাগে। ডোটো মই ধুনীয়াকৈ মঠি ল'লোঁ। একেবাৰে মিহি নহ'লেও হ'ব, এয়া দেখিছেনে? এনেকুৱা হ'লেও হৈ যাব। এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম। মোৰ 10 মিনিট হৈ গ'ল। এইখিনি মই আকৌ এবাৰ এনে হাতেৰে মঠি ল'ম। এতিয়া ইয়াৰ পৰা মই মিডিয়াম সাইজৰ কেইটামান লাড্ডু বনাই ল'ম। ডোটোৰ পৰা মই 5টা লাড্ডু পাম। এয়া এটা লৈছোঁ মই, লৈ দীঘলীয়া আকাৰত মই শ্বেপ দিম। পকাই পকাই মই দীঘলকৈ শ্বেপ দি লৈছোঁ। এনেকুৱা আকাৰত মই শ্বেপ দি ল'লোঁ। এতিয়া অলপ মই ছিঙি লৈছোঁ। এতিয়া আঙুলিৰে মই এনেকৈ ধুনীয়াকৈ এটা শ্বেপ দি লৈছোঁ। এনেই জাষ্ট দি দিছোঁ। এইটো আকাৰতে আমাৰ মিঠাইবিধ হ'ব। আকৌ মই এটা বনাই দেখুৱাই দিছোঁ। দেখিছেনে? এনেকৈ মই আঙুলিৰে ধুনীয়াকৈ ভাঁজ দি থৈ দিছোঁ। আকৌ এটা বনাই দেখুৱাই দিছোঁ। এয়া এনেকৈ মই আটাইখিনিয়ে বনাম। ইমানখিনি মই পালোঁ। একো নাই, এনেই ছিঙি ছিঙি মই আঙুলিকেইটাৰে অকণমান মিহি কৰি দিছোঁ। বেলেগ একো শ্বেপ দিব নালাগে। এতিয়া মই গেছত কেৰাহীটো পাতি দিছোঁ। এয়া মই ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলত ভাজি ল'ম। এয়া মই তেলত দি দিছোঁ শ্বেপ দি ৰখা ময়দাৰ টুকুৰাকেইটা। যিহেতু তেলখিনি মই ভালকৈ গৰম কৰি লৈছিলোঁ, এতিয়া মই এই বস্তুখিনি একেবাৰে লো ফ্লেমত ভাজিম। কাৰণ তেতিয়াহে ভিতৰলৈকে আমাৰ ভাজা যাব আৰু মিঠাইখিনি সুন্দৰ মচমচীয়া হ'ব। এনেকৈ মই লুটিয়াই পুটিয়াই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। মই আকৌ কৈছোঁ, এইখিনি ভাজোঁতে একেবাৰে কম জুইত ভাজিব লাগিব আৰু তেলৰ পৰিমাণটো অলপ বেছি দি আটাইখিনি যাতে ডুব গৈ থাকে তেনেকৈ ভাজি ল'ব লাগিব। চাওঁতে চাওঁতে দেখিছেনে ধুনীয়া ৰঙচুৱা হৈ আহিছে। আৰু অলপ সময় ভাজিলে আমাৰ হৈ যাব। দেখিছেনে কিমান ধুনীয়া ৰঙচুৱা হৈছে? এনেকৈ মই লুটিয়াই পুটিয়াই লৰাই লৰাই ভালকৈ ভাজি ল'ম। ধুনীয়া ৰঙচুৱা হৈছে। এইখিনি মই এতিয়া তেলৰ পৰা ছেপাৰেট কৰি বেলেগ এটা পাত্ৰত ৰাখি থ'ম। আটাইখিনি মই কাঢ়ি থ'লোঁ। এতিয়া বাকী থকাখিনিও মই এনেকৈ ৰঙচুৱাকৈ ভাজি ল'ম। এই মিঠাইবিধ বনাবলৈ তেনেই সহজ হয়। দেখিছেনে এইখিনিও ধুনীয়া ৰঙচুৱা হৈছে আৰু মই এইখিনিও কাঢ়ি থৈ দিম। এতিয়া মই চেনিৰ চিৰাপ এটা বনাই ল'ম। এইটো 1 কাপটোৰে মই 2 কাপ ময়দা লৈছিলোঁ।
এতিয়া 1 কাপতকৈ অলপ কম মই চেনি লৈছোঁ। আকৌ 1 কাপ চেনিত মই আধা কাপ পানী যোগ কৰিছোঁ। চেনিৰ চিৰাপটো বনাবলৈ মই কেৰাহী জুইৰ ওপৰত পাতি দিছোঁ। চেনিখিনি সোনকালে গলি যাবলৈ চেনিখিনি মই লৰাই দিছোঁ। চেনিখিনি এতিয়া মই আঠা আঠা ভাৱ হোৱালৈকে ধুনীয়াকৈ পগাই থাকিম। এতিয়া তাৰ উঠিব নালাগে, কিন্তু আঠা আঠা ভাৱটো হ'ব লাগিব। মিডিয়াম ফ্লেমত ৰাখি চেনিৰ ৰসখিনি ভালকৈ পগাই আছোঁ। চেনিৰ ৰসখিনি কমি গৈ ধুনীয়া আঠা আঠা ভাৱ হৈছে। এতিয়া ভাজি ৰখা মিঠাইকেইটা মই চেনিৰ ৰসত পেলাই দিছোঁ। আটাইখিনিতে যাতে চেনিৰ ৰসখিনি ভালকৈ লাগে সেইকাৰণে মই ভালকৈ লৰাই দিছোঁ। প্ৰায় 1 মিনিটমান গৈছে। মই অকণমান লৈ চাইছোঁ আঙুলিটোতে। এয়া দেখিছেনে, এডাল সৰু তাঁৰ উঠিছে। এয়া দেখিছেনে? এনেকৈ যদি হৈ যায় তেতিয়া আমি গেছটো অফ কৰি দিব লাগিব। ধুনীয়া হৈছে আঠাটো। এয়া মই গেছটো অফ কৰি দিলোঁ। এতিয়া গেছৰ ফ্লেমটো নোহোৱাকৈ মই এনেই লৰাই আছোঁ, আৰু লৰাই লৰাই সুন্দৰ বগা হৈ উঠিব, চেনিখিনি গোট মাৰি উঠিব। কেৰাহীটো মই ডাইনিং টেবুললৈকে লৈ আহিলোঁ। এতিয়া মই লৰাই আছোঁ ধুনীয়াকৈ। কেৰাহীটো দেখি অনুমান কৰিছে চাগে, ইয়াত দেখিছেনে চেনিখিনি গোট মাৰি আহিছে। এনেকৈ লৰাই থাকোঁতে মিঠাইখিনিও ঠাণ্ডা হ'ল আৰু দেখিবলৈ খুব সুন্দৰ হ'ল। এনেকৈ বনালে মিঠাইবিধ খুবেই মচমচীয়া হয় আৰু আমি এমাহলৈ সাঁচি ৰাখি খাব পাৰোঁ। এতিয়া এই বাতিটোতে কেইটামান মিঠাই মই সজাই দেখুৱাই দিম। দেখিছেনে মিঠাইবিধ কিমান ধুনীয়া হৈছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব, আৰু নতুন নতুন ভিডিঅ' এনেদৰে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।